গৰম ভাতে আলু ভাজি খাই কিনে সেই যাৱাই পেলাই আৰু ঘৰত আৰু গুচি আহিল। মানে কেতিয়াৰ পৰা নোহোৱা হৈছে? সোমবাৰৰ পৰা। আজি বৃহস্পতিবাৰ, আজি শনিবাৰ হ'ল সিয়া। আজি শনিবাৰ হ'ল, সোমবাৰৰ পৰা নোহোৱা হৈছে। আপোনালোকে বিচাৰ খোচাৰ কৰিছিল নে নাই? বিচাৰিছোঁ বাইদেউ। বিচাৰিছিলে? হয়, থানাত এজাহাৰ দিছিলে? যোৱাকালি গৈছিলোঁ, যাওঁতে ছাৰে কৈছে ফটো এখন আনিব বুলি কৈছে। তাৰপিছত ডাঙৰকৈ ধুই কিনে আনিব বুলিছে। তাৰপিছত আজি থানাত যোৱাৰ কথা আছিলে, তথাপিতো ছাৰহঁতক জনাই আহিছোঁ যোৱাকালি। ঘৰৰ পৰা যে নোহোৱা হৈছে কিবা কৈ আহিছিল নেকি? হয়। কি কৈছিল? ক'ত যাম বুলি কৈছে? কোৱা নাই, মই নাৰিকল পাৰিব যাম বুলি কৈছে। নাৰিকলৰ পৰা যাম বুলি কৈ নাৰিকল পাৰি কিনে আহিছোঁ। আহি কিনে তাৰপিছত ঘৰত ভাত পানী খাই কেনে গুচি গৈছে। খাই গুচি যায়, সেই যায় আৰু ঘৰ বোলে অহাই নাই। তেনেকৈ মই আৰু ছোৱালীটোক নাতিটোক লৈ আনি কিনে মই দেখাই নাপালোঁ মানুহটোক। কালি ৰাতিপুৱাৰ পৰা বিচাৰি হাইৰ নেকি ৰাতি 8টা বাজিছে ঘৰত খোজকাঢ়ি যাওঁ। বিচাৰি আছে এইকেইদিন? বিচাৰি আছোঁ, পুৰুষো বিচাৰিছোঁ বাইদেউ। আমাক পুখুৰীত পৰিছে নেকি বুলি গোটাই বিচাৰিছোঁ, ৰাস্তাই কাটা দিছে, কাটা যোৱা নাই। এইবিলাক গোটাই গৈছোঁ মই জানাৰ যোৱা পৰহি এইফালে মোৰ ঘৰ এইটোৱে হয়। তাৰপিছত মই ইণ্ডাষ্ট্ৰীৰ পৰা আহি 6টা বজাত হেৰিত গ'লোঁ কেম্পত। যাওঁতে মই এটা চেণ্ট পাইছোঁ। তাৰপিছত এইটোতো অনুমান কৰা নাই আৰু এইটো। তাৰপিছত ৰাতিপুৱাও মই পোৱা নাই। তাৰপিছত ৰাতিপুৱা ওলাই গ'লোঁ, মই ৰাতিপুৱা 8টাত ওলাই যাওঁ, যাই আৰু ৰাতি 8টা 9টাত সোমাওঁ ঘৰত। তেতিয়া আগতে আৰু আমাৰ ইণ্ডাষ্ট্ৰী গেটতে গম পালোঁ, মানে প্ৰদীপ হেৰুৱা বুলি গম পালোঁ। সোমবাৰৰ পৰা হেৰাও বুলি কৈছে আৰু। তাৰপিছত আহোঁতে কৈছে চেণ্ট ওলাই আছে। ঘৰৰ পৰাও গম পালোঁ, মানে দিনটো চেণ্ট আহি থাকে। মই তাত নাথাকোঁ দিনত। তাৰপিছত আহি আবেলি সিহঁতৰ ঘৰৰ মানুহ বোলে আহিছিল, ভনীয়েকহঁত মানে ল'ৰাহঁত এনেকৈ কোনো চাইছিল, কিন্তু গধূলি হোৱাৰ কাৰণে গম নাপালে। তাৰপিছত আৰু ৰাতিপুৱা আজি যোৱাকালি তেনেকৈ গ'ল। ৰাতিও মই চেণ্ট পাইছোঁ 10টামান বজাত, 10টা 11টাত। আমাৰ বেলেগ মানুহো পায়। আজি ৰাতিপুৱা আৰু এনেকৈ আমাৰ ওচৰৰে ভাইটি আছে, এনেকুৱা সিহঁতৰো ঘৰৰ মানুহ আহিল। আহি এইখিনি জেগাখিনি চোৱা গ'ল। চোৱা যাওঁতে মানে ল'ৰাই চিনাক্ত কৰিলে সিহঁতৰ মানে প্ৰদীপ দাস হয় বুলি। আৰু কোনোবাই ধৰক দাঙি পেলাই ক'ব পাৰে, এনেকুৱা এটা সন্দেহ এটা। এতিয়া ধৰ ইয়াত ঘূৰিয়ে ফুৰে, এইবিলাকৰ নিচা চিচা খায়। এইবিলাক নিচা খাই থাকিলে কিবা অসুবিধা হ'লে এই ৰাস্তাতে পৰি থাকিলে হয়তো কোনোবাই দাঙি নি থ'ব পাৰে, লগৰ লগত কিবা এনেকুৱা হ'ব পাৰে। এইটোতো বিশেষ নাজানিম, যিহেতু দেখা নাই। এইখিনিয়ে আৰু আজি আৰু এতিয়া ছাৰহঁত আহিছে, এতিয়া হেৰি চাপ চলাই আছে।